কেঞ্চেল হ'ব এইটো গম পাইছা এনেকুৱা যাতে নহয় কি হ'ব লাগিব তোমালোকৰ এটা ঘৰ দিয়া আছে এই ঘৰটোৰ ভিতৰতে থাকিব লাগিব চিন্তু হ'ব বুজা পাইছে তাৰপিছত আকৌ ইয়াতে তাৰপিছত যাবা তোমালোকে এই আৰু একো নোপোৱা তাৰপিছত থাকিব বি লিখা ইয়াতে চেম বিৰো লিখা থাকিব এনেকুৱাকৈ বি এ বি চি ডি তেতিয়া তোমালোকৰ প্ৰশ্ন কাকতত বি লিখা থাকিব বি থাকিব 10টা প্ৰশ্ন কেইটা বি তেতিয়া তোমালোকৰ ইংলিছ আছে নে গণিত আছে নে কি আছে এইটো মই নাজানো কিন্তু যেটো আছে এইটোৱে থাকিব ঠিক আছে এই ধৰতো গণিত থাকিব পাৰে বি ধৰতো গণিত সোশিয়াল তোমালোকৰ 5টা শ্ৰেণী সাবজেক্ট থাকে 5টাৰ ভাগ ভাগ কৰা আছে এটাৰে 10টা কৈ প্ৰশ্ন ধৰি লোৱা বিটো তোমালোকৰ গণিত কি তেতিয়াহ'লে তোমালোকৰ ইয়াতে এ লিখা আছে আৰু তোমালোকৰ প্ৰশ্ন কাকতত বি লিখা আছে বিটো গণিত এ দিলে কিন্তু নহ'ব যে এর এই আনসার নাম্বার 3 নাম্বার তুমি ইয়াতে দিছা এতে বি আছে তেনেকুৱা কিন্তু নহ'ব ঠিক আছে যেটো বিৰ আনসার বিতে দিব লাগিব যেটো এৰ আনসার এতে দিব লাগিব গম পাইছা ইয়াতে যদি আৰু কিবা সমস্যা আছে তোমালোকে স্যার বাইদেউ খুদি লবা ওকে আৰু এটা কথা কাৰোবাৰ লগত যদি মোবাইল ফোন আছে তেওঁলোকে অফিসত জমা দিব দি আহিব পাৰা যদি কাৰোবাৰ লগত মোবাইল ফোন আছে অনুগ্ৰহ কৰি কৈছো যদি কাৰোবাৰ লগত মোবাইল ফোন আছে দেখো তোমরা অফিসত জমা দিয়া এই কাৰোবাৰ লগত যদি মোবাইল ফোন আছে তাৰ মানে বেলেগ এটা এনেকৈ এটা এক্সাম বাহিৰৰ পৰা মানুহ আহিব গতিকে বাহিৰৰ পৰা মানুহ আহি হ্যাঁ বেগত থাকি বেগ শুনতেছি পিছত মোবাইল পেলাই ঘূৰাই নিদিব ডিজাইন যোগ করে মোবাইল করে পেলে কি করে দে মানে টানি আমি একটা ভিডিও কথা পাতিম এটা উঠে দিয়া রেখা উপর গৈ লাহে 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 এনেকৈ পৰ্দা নিচিনা গৈ থাকিম তোমালোকে চাবা ঠিক আছে ইয়াতে চোৱা এই যে 10 টা হৈছে আৰু এই তোমালোকৰ আজি আমি সোশিয়াল চাই 2025 থাকিব লিখা হিউম্যান রিসার্চ ডেভেলপমেন্ট ইনস্টিটিউট আগরপুরা ঠিক আছে আৰু যেটো রাঙামাটি চম্পাবতী একাডেমি বিদ্যালয় বি যদি তোমালোকৰ কি থাকে ধৰি লোৱা মেন্টেল যদি চার্জ এক্সামিনেশন থাকে তেতিয়াহ'লে বিৰ এনসাৰ এই বিতে দিব লাগিব এই বিৰ এনসাৰ হৈছে দিলে কিন্তু নহ'ব ওকে ঠিক আছে বিভিন্ন বিদ্যালয়ৰ পৰা ইয়াত আহিছে আৰু মুঠ ষ্টুডেণ্ট আছে 115 আৰু এই এক্সামিনেশ্যন অনুষ্ঠিত হ'ব 10:30টাৰ পৰা আৰু আমি চম্পাবতী একাডেমীৰ সকলো শিক্ষক শিক্ষয়িত্ৰী নিতৌ আমি আনন্দিত হৈছোঁ আজি হিউম্যান রিসার্চ ডেভেলপমেন্ট ইনস্টিটিউটে আমার বিদ্যালয়খনত এই টেলেণ্ট চাৰ্জ এক্সামিনেশ্যন পাতিছে সেইকাৰণে আমি সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে আমি হিউম্যান রিসার্চ ডেভেলপমেন্ট ইনস্টিটিউট আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমি এই এক্সামিনেশ্যন আমি সুচাৰুৰূপে ৰূপায়ণ কৰিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে